সাবমিট হোৱা নাই ইতিমধ্যে বৰপেটা গোৱালপাৰা বাক্সা বিভিন্ন জেগাত গৈছোঁ অহাকালি ধুবুৰী এনেকৈ গোলগঞ্জ যাম তাৰপিছত বৰপেটা যাম আকৌ আহিম আমি এক্টিভলি কাম কৰি আছোঁ আমাৰ মিত্ৰ দলৰ কৰ্মীসকল যথেষ্ট এইবাৰ এক্টিভ আগতকৈ বহুত বেছি এক্টিভ তাৰমানে আশাবাদী যথেষ্ট আশাবাদী ৰাইজৰ ফালৰ পৰা যথেষ্ট আমাক সঁহাৰি জনাই আছে তাতো আমি উৎফুল্লিত হৈছোঁ যে আমি ছাকচেছ হ'ম 15 বছৰ বা আগৰ যিটো পিৰিয়ড আছিল অন্ধকাৰ পিৰিয়ড এইটো গুচি যাব আগন্তুক দিনত আমাৰ এটা ঐতিহ্য পৰম্পৰা আকৌ আমি ঘূৰাই পাম আৰু নতুন উন্নয়নৰ এক ধাৰা আৰম্ভ হ'ব এই আশাত মানুহ আমাৰ লগত সহায় আৰু সহযোগিতা পূৰ্ণভাৱে আগবঢ়াই আছে সেইকাৰণে আমি নিশ্চিত প্ৰায় যে আমি যোৱাবাৰ যিবিলাক অঞ্চলত 50,000 ভোট কম পাইছোঁ তাত এইবাৰ প্ৰায় সমানৰ ফালে গৈ আছে য'ত আমি 60,000 ভোট পাইছোঁ তাত আমি 1 লাখ এভভ পাম মানকাছৰ ইনশাল্লাহ 1 লাখ এভভ পাম 1 লাখৰ ওপৰত পাম ভাল ওপৰত পাম আৰু 1.5 লাখো হৈ যাব পাৰে আৰু তাতকৈ বেছি হৈ যাব পাৰে মানুহ দিনে দিনে খালি আমাৰ ফালে মানে বৃদ্ধি হৈ আছে আমাৰ গোলগঞ্জৰ পৰা 1 লাখ এভভ পাম 1 লাখ এভভ আমি আশা ৰাখিছোঁ যে ইষ্ট গোৱালপাৰাৰ পৰা 1 লাখ এভভ হয়তো হৈ যাব পাৰে আৰু আজি বিলাসীপাৰাত সোমোৱাৰ লগে লগে ৱাৰ্কাৰ্ছৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰাক্তন বিধায়ক আৰু প্ৰভাৰী এইবাৰ লোকসভাৰ প্ৰভাৰী বিজেপিৰ পৰা আমাৰ অশোক সিংহী ডাঙৰীয়া তেখেত প্ৰথমেই কৈছে যে বিপ্লৱ জাভেদ তোমাক আমি 1 লাখ ভোট দিমেই দিম এইটো মিনিমাম কৰোঁ মোৰো বিশ্বাস যে ইয়াৰ পৰা বিলাসীপাৰা সমষ্টিৰ পৰা 1 লাখ ভোট মই পাম ধুবুৰী যিটো আমাৰ যথেষ্ট কম আছিল ধুবুৰী আৰু গৌৰীপুৰ আমি গৌৰীপুৰত ঠিকে পাইছিলোঁ কিন্তু গৌৰীপুৰত এইবাৰ বহুত বেছি হ'ব আৰু ধুবুৰীত আমি কি জানি এইবাৰ লিড কৰিব পাৰোঁ আৰু বৰপেটাত 3টা মিলি মই আজি মোৰ বিশ্বাস মই যিখিনি জানিলোঁ মই গৈ আছোঁ পৰহি বৰপেটা আৰু বঙাইগাঁও জিলাত 3খন সমষ্টি সৃজন গ্ৰাম চেংগা আৰু মন্দিয়া তাত আমি এটা বেলেঞ্চ ৰক্ষা কৰিব পাৰিম গতিকে আমি আশাবাদী যে ৰাইজে নখ জোকাৰিলে নৈ বয় এই বস্তুটো এইবাৰ হ'ব মেইন জুজখন আপোনাৰ লগত একচুৱেলি মই এই ক্ষেত্ৰত মই এতিয়াও ক'ব নোৱাৰিম কাৰণ ইউপিএফো ইমান ডাউন হৈ গৈছে কংগ্ৰেছো ইমান ডাউন হৈছে মানে দুটাই ধাৰাসাৰী টাইপ হৈছে তেওঁলোকৰ মাজৰ পৰা কিমান উদ্ধাৰ কৰিব পাৰিব আকৌ কোন লেভেলত আহিব এইখিনি উঠাৰ কেপাচিটিটো মই দেখা নাই যিটো ইৰ'শ্যন হৈ গৈছে এইটো উঠাৰ বুদ্ধি তেওঁলোকৰ নাই আৰু ইৰ'শ্যনটো এতিয়া আজমল ডাঙৰীয়াৰ প্ৰত্যেকখন সমষ্টিৰ পৰা মিনিমাম 20,000 to 25,000 ইৰ'শ্যন হৈছে এইটো নিশ্চিত আপোনালোকে চাব পাৰিব 20,000ৰ পৰা 25,000 ভোট এইবাৰ কম পাব প্ৰত্যেকখন সমষ্টিত তাতে দেখা যায় যে প্ৰায় 2.5 লাখ ভোট তেখেতৰ কম 5 লাখ 6 লাখৰ ভিতৰত থাকিবই লাগিব আৰু যোৱাবাৰে 5 লাখ ভোট পাইছিল মেক্সিমাম 5 লাখৰ তলতে পাইছিল কংগ্ৰেছ ইমান শক্তি প্ৰয়োগ কৰাৰ পিছতো আৰু তাতে ৰকিবুল হুছেইন ডাঙৰীয়া আহিছে বাহিৰৰ পৰা আহিছে কিন্তু হজমেই হোৱা নাই মানুহ এটাই সহ্য কৰিব পৰা নাই যি হ'ল আকৌ এটা নতুনকৈ বুজাই আহিব ছোটে মিয়া বৰে মিয়াটো চুবা নাপায় গতিকে এইবাৰ সেই ক্ষেত্ৰত মই দেখিছোঁ যে এই দুজনেৰে ডিমেৰিট যথেষ্ট আৰু আমাৰ মেৰিট যথেষ্ট এতিয়া যদি তেখেতক জানুৱাৰ বুলি কয় যে মই জানুৱাৰ মই কি কৰিম এতিয়া মই কি ক'ম তেখেততো সেইখিনি বুদ্ধিও নাই যে তেখেত বুঢ়া বাঘ কোৱাটো ঠিক হৈছে নে নাই বা ঠিক হ'ব নে নাই বুঢ়া বাঘটো লাষ্ট পৰ্যায়ত শিয়াল কুকুৰে খায় হাইনা শিয়ালটো বুঢ়া বাঘকো খায় লাষ্টত গতিকে তেখেত কিয় হ'ব বিচাৰিলে মই নাজানো এইটো আল্লাই কৈ দিছে এই আল্লাৰ কথাটো তেখেতৰ মুখ দি ওলাইছে